সকলোকে স্বাগতম জনাও ইএছ আসাম পেপাৰ চেনেললৈ। আজি আলোচনা কৰিবলৈ লৈছো যে যিসকল ছাত্ৰ ছাত্ৰী বিএ ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজি ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষলৈ চাই থকা। তো ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাইছা যে ফৰ ইয়ৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম FYUGP বা চমুকৈ যাক FYUGP বুলি কোৱা হয়। আৰু NEP যেহেতু তোমালোকৰ যে ফাৰ্ষ্ট সেমিষ্টাৰত ফৰ ইয়ৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত NEP সিলেবাসটো হে তোমালোকে পঢ়িব লাগে বা পঢ়ি আছা। তো তোমালোকৰ যিসকলে ছাত্ৰ ছাত্ৰীয়ে পলিটিকেল সায়েন্স সাবজেক্ট লৈছে মেজৰ বা মাইনৰ, তো তেওঁলোকৰ যে পলিটিকেল সায়েন্স সাবজেক্টৰ নামটো কি আছিল আৰু তোমালোকৰ সিলেবাস কোনখিনি পঢ়িব লাগিব 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী আছে পলিটিকেল সায়েন্স সাবজেক্টৰ মেজৰ বা মাইনৰ লোৱা ষ্টুডেণ্টৰ যে পলিটিকেল সায়েন্সৰ কোনখিনি পঢ়িব লাগিব 2025ৰ কাৰণে, আৰু তোমালোকৰ কিমান মাৰ্কছৰ এক্সাম হয় আৰু কেইটা এক্সাম হয়, তো সেইখিনি আজিৰ এই ভিডিঅ'ৰ যোগেদি যেহেতু দেখুৱাম। তো পলিটিকেল সায়েন্সৰ যেটো সাবজেক্ট আছে ফাৰ্ষ্ট সেমিষ্টাৰৰ সেইটো সাবজেক্টৰ নামটো হ'ল যে ইন্ট্ৰডাকশন টু পলিটিকেল থিওৰি। তো এইটো হে ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়িব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ বা মাইনৰ যোনে লক নহয় কি হয়, তো এইটো হে পঢ়িব লাগিব যে ইন্ট্ৰডাকশন টু পলিটিকেল থিওৰি পলিটিকেল সায়েন্স সাবজেক্টৰ নাম ফাৰ্ষ্ট সেমিষ্টাৰৰ। তো ইয়াৰ সিলেবাসটো চোৱা যে কোনখিনি তোমালোকে পঢ়িব লাগিব। আগতে যেহেতু আজি ইংলিছ আৰু এছামিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী দুটাই দেখাম, তো ইংলিছৰ আজি দেখো আগতে দেখাই আছো যে ইংলিছ মিডিয়ামৰ কোনখিনি পঢ়িব লাগিব সেইখিনি চোৱা যে ইংলিছ মিডিয়ামৰ দিয়া আছে যে প্ৰথম ইউনিটটো দিয়া আছে বা চেপ্টাৰ নম্বৰ 1 টো হ'ল যে আন্ডাৰষ্টেণ্ডিং পলিটিকেল থিওৰি। ইংলিছ মিডিয়ামৰ প্ৰথম চেপ্টাৰটো হ'ল আন্ডাৰষ্টেণ্ডিং পলিটিকেল থিওৰি, এইখন পঢ়িব লাগিব। তো তিনিটাহে টপিক দিয়া আছে, তিনিটা টপিক দিয়া আছে যেনে হোৱাট ইজ পলিটিক্স, হোৱাট ইজ পলিটিকেল থিওৰি। তো তিনিটা তোমালোকৰ প্ৰথম চেপ্টাৰৰ তিনিটা টপিক পঢ়িব লাগিব। তাৰ পিছত দিয়া আছে 2 নম্বৰ ইউনিট, তো ইউনিট নম্বৰ 2 তো দিয়া আছে এ প্ৰসেছ এণ্ড কন্টেম্পৰাৰী পাৰ্সপেক্টিভ অন পলিটিকেল থিওৰি। তো 2 নম্বৰ চেপ্টাৰটো পঢ়িব লাগিব। এইটো ইয়াৰো তিনিটা টপিক পঢ়িব লাগিব যিসকল ছাত্ৰ ছাত্ৰী ইংলিছ মিডিয়ামত লৈছে বা পঢ়ি আছে। ইউনিট নম্বৰ 3 টো দিছে কনসেপ্ট ইন পলিটিকেল থিওৰি, আৰু 4 নম্বৰ দিয়া আছে যে ইউনিট নম্বৰ 4 যে আন্ডাৰষ্টেণ্ডিং ডেমক্ৰেসি। তো এই চাৰিখন পঢ়িব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংলিছ মিডিয়ামত পলিটিকেল সায়েন্স সাবজেক্ট লৈ মেজৰ বা মাইনৰ বিএ ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়ি আছে। তো তেওঁলোকৰ কাৰণে এই চাৰিটা ইউনিট পঢ়িব লাগিব এই বৰ্ষৰ কাৰণে 2025 বৰ্ষৰ কাৰণে। এতিয়া চোৱা যে এছামিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে চাব লাগিব যে যেতিয়া দেখিবলৈ পাইছা যে সচিপত্ৰ তোমালোকৰ প্ৰথম অধ্যায়টো দিয়া আছে। প্ৰথম অধ্যায় যে ৰাজনৈতিক তথ্যৰ ধাৰণা, তো এইটো পঢ়িব লাগিব যে ৰাজনৈতিক তথ্যৰ ধাৰণা প্ৰথম অধ্যায়টো পঢ়িব লাগিব আন্ডাৰষ্টেণ্ডিং পলিটিকেল থিওৰি যে ৰাজনৈতিক তথ্যৰ ধাৰণা। তো ইয়াৰ কেইটা টপিক দিয়া আছে যে ইয়াৰ টপিক দিয়া আছে তোমালোকৰ সৰ্বমুঠ 4টা টপিক হে পঢ়িব লাগিব। প্ৰথম টপিকটো হ'ল যে ৰাজনীতি কি, ৰাজনীতিৰ সংজ্ঞা, ৰাজনীতিৰ বিভিন্ন দৃষ্টিভংগী আৰু বহু কেইটা দিয়া আছে। তো এইবিলাক ওপৰতহে তোমালোকৰ প্ৰথম চেপ্টাৰৰ প্ৰথম ইউনিট পঢ়িব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰ ইউনিটত দিয়া আছে যে ৰাজনৈতিক তথ্য কি, তো ৰাজনৈতিক তথ্য কাক বোলে, ৰাজনৈতিক তথ্য শ্ৰেণী বিভাজন, এইবিলাকৰ ওপৰত তোমালোকে প্ৰথম চেপ্টাৰৰ দ্বিতীয় নম্বৰ টপিকত পঢ়িব লাগিব। ইয়াৰ পিছত দিয়া আছে যে 3 নম্বৰ যেটো টপিক, তো 3 নম্বৰ টপিক দিয়া আছে ৰাজনৈতিক তথ্যৰ প্ৰাসংগিকতা। তো এইটো 3 নম্বৰ ইউনিটে পঢ়িব লাগিব। এই মুঠ 3খন ইউনিট প্ৰথম চেপ্টাৰত পঢ়িব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্ট লৈ পঢ়ি আছে বা পঢ়িব বুলি ভাবি আছে, তো তেওঁলোকৰ 2025 বৰ্ষৰ এইবিলাকহে পঢ়িব লাগিব। তাৰ পিছত দিয়া আছে যে দ্বিতীয় নম্বৰ ইউনিটটো, তো দ্বিতীয় নম্বৰ ইউনিটটো কি দিয়া আছে এইটো চোৱা যে দ্বিতীয় নম্বৰ চেপ্টাৰটো হৈছে ৰাজনৈতিক তথ্যৰ অধ্যয়নৰ দৃষ্টিভংগী আৰু সমসাময়িক ধাৰণাসমূহ। তো এইটো পঢ়িব লাগিব দ্বিতীয় নম্বৰ চেপ্টাৰ যে ৰাজনৈতিক তথ্যৰ অধ্যয়নৰ দৃষ্টিভংগী আৰু সমসাময়িক ধাৰণা। তো ইয়াৰ কেইটা টপিক দিয়া আছে, ইয়াৰো 3টা টপিক দিয়া আছে। প্ৰথম টপিকটো হ'ল যে উদাৰনৈতিক দৃষ্টিভংগীৰ ওপৰত পঢ়িব লাগিব, 2 নম্বৰটো দিয়া আছে মাৰ্ক্সীয় ধাৰণাৰ ওপৰত পঢ়িব লাগিব, আৰু 3য় নম্বৰটো হ'ল যে নাৰীবাদী দৃষ্টিভংগী। এই 3খন টপিকহে দ্বিতীয় নম্বৰ চেপ্টাৰ বা অধ্যায়ত পঢ়িব লাগিব, 3টা টপিক। ইয়াৰ পিছত আছে যে তোমালোকৰ 3য় নম্বৰ ইউনিটটো দিয়া আছে যে 3য় নম্বৰ ইউনিটটো হ'ল যে ৰাজনৈতিক তথ্যৰ ধাৰণাসমূহ কনসেপ্ট ইন পলিটিকেল থিওৰি। 3য় নম্বৰ অধ্যায় দিয়া আছে। তো ইয়াৰ তোমালোকৰ যে মুঠ 5খন
তোমালোকে 5টা টপিক হে পঢ়িব লাগিব প্ৰথম টপিকটো দিছে ৰাষ্ট্ৰ তো ৰাষ্ট্ৰ পঢ়িব লাগে প্ৰথম টপিক দ্বিতীয় নম্বৰ অধ্যায়ত তাৰ পিছত দিছে যে দ্বিতীয় নম্বৰ দিছে যে বি নম্বৰটো যেটো টপিক দিছে অধিকাৰ তো অধিকাৰৰ ওপৰত পঢ়িব লাগিব তাৰ পিছত স্বতন্ত্ৰতা সমতা আৰু ন্যায় তো এই চাৰিখন হে এই পাঁচখন হে তোমালোকৰ যে তৃতীয় নম্বৰ চেপ্টাৰত পঢ়িব লাগিব তো তোমালোকে এটো স্ক্ৰিনশ্বট মাৰিব পাৰা স্ক্ৰিনশ্বট মাৰি লোৱা যে ফাৰ্স্ট সেমিস্টাৰ পলিটিক্যাল সায়েন্স সাবজেক্ট কোনখিনি পঢ়িব লাগিব আৰু এখন আছে যে সৰ্বমুঠ যেহেতু 4টা হে চেপ্টাৰ দি আছে 4খন চেপ্টাৰ পঢ়িব লাগিব তো হেকৰ যেটো চেপ্টাৰটো হল চতুৰ্থ অধ্যায় তো 4 নম্বৰ অধ্যায়টো হল যে গণতন্ত্ৰৰ পৰিচয় আন্ডাৰষ্টেণ্ডিং ডেমক্ৰেসি তো গণতন্ত্ৰৰ পৰিচয়ৰ ওপৰত তোমালোকৰ 4 নম্বৰ চেপ্টাৰত বা ইউনিটত পঢ়িব লাগিব তো ইয়াৰ কেইটা তোমালোকৰ যে তিনিটা হে টপিক দি আছে প্ৰথম টপিকটো হল যে গণতন্ত্ৰৰ ধাৰণাৰ সংজ্ঞা গণতন্ত্ৰৰ এটা ধাৰণাৰ ইতিহাস তো এইবিলাক ওপৰতহে চতুৰ্থ নম্বৰ ইউনিটৰ প্ৰথম যেটো টপিক আছে হেতু পঢ়িব লাগিব তাৰ পিছতে আছে দ্বিতীয় নম্বৰ টপিকত দি আছে গণতন্ত্ৰৰ প্ৰকাৰ তো টাইপস অফ ডেমক্ৰেসি গণতন্ত্ৰৰ প্ৰকাৰ হৈ পঢ়িব লাগিব চতুৰ্থ নম্বৰ ইউনিটৰ দ্বিতীয় নম্বৰ যেটো টপিক আৰু যে হেকৰটো দি আছে যে 3 নম্বৰটো দি আছে 3 নম্বৰ যেটো টপিক যে গণতন্ত্ৰৰ সমালোচনা তো গণতন্ত্ৰৰ সমালোচনা পঢ়িব লাগিব তৃতীয় নম্বৰ টপিকত 4 নম্বৰ অধ্যায়ৰ তো এইখনি তোমালোকৰ আছিল যে বিএ ফাৰ্স্ট সেমিস্টাৰৰ পলিটিক্যাল সায়েন্স সাবজেক্টৰ মেজৰ বা মাইনৰৰ তো এইবিলাকে তোমালোকৰ পঢ়িব লাগিব গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত তো তোমালোকৰ এইখন পেপাৰৰ যে মেজৰ বা মাইনৰ যিসকল ছাত্ৰ ছাত্ৰী লৈছে পলিটিক্যাল সায়েন্স সাবজেক্ট এই সাবজেক্টৰ যেহেতু 4 ক্ৰেডিট হয় তো 100 মাৰ্কৰ এক্সাম হ'ব তো টোটাল 100 মাৰ্কৰ দিয়া আছে তো এইটো সাবজেক্ট 100 মাৰ্কৰ হ'ব যেহেতু প্ৰতিটো সেমিস্টারে দুটা এক্সাম হয় এটা হল যে ইন্টারনাল বা সেশনাল এক্সাম তো হেতু এক্সাম হ'ব যে তোমালোকৰ 40 মাৰ্কসৰ এক্সাম হ'ব পলিটিক্যাল সায়েন্স সাবজেক্ট আৰু যেটো ফাইনাল এক্সাম গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা যেটো কোশ্চেন কাটিব হেতু হ'ব তোমালোকৰ 60 মাৰ্ক তো টোটাল দুটা এক্সাম মিলিহে তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব 2025 বৰ্ষৰ ফাৰ্স্ট সেমিস্টাৰৰ যিসকল ছাত্ৰ ছাত্ৰী পলিটিক্যাল সায়েন্স সাবজেক্ট লৈছে তো তোমালোকে সিলেবাসখিনি তোমালোকে ভালদৰে চাবা তো মোৰ তোমালোকৰ এছামিছৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ 4টা চেপ্টাৰৰ পঢ়িব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী ইংলিশ মিডিয়ামত লৈছে ইংলিশ মিডিয়ামৰ তোমালোকে 4খন হে ইউনিট পঢ়িব লাগিব তো এইখিনি আছিল তোমালোকৰ আজিৰ এই ভিডিওৰ গুৰুত্বপূৰ্ণ টপিক এণ্ড সিলেবাস পলিটিক্যাল সায়েন্সৰ তো তোমালোকৰ যে আৰু এখন তোমালোকৰ আগত ভিডিও এখন আপলোড কৰিছো যে ফাৰ্স্ট সেমিস্টাৰ যেটো এইচি এছামিজ সাবজেক্ট আছে যোগাযোগমূলক অসমীয়া তো হেতু কোনোবাই যদি চাব বিচাৰা তো তেনেহলে এই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে হেতু তোমালোকে চাই লবা যে তোমালোকৰ 25 বৰ্ষত এছামিজ যেটো এইচি আছে যোগাযোগমূলক অসমীয়া কোনখিনি পঢ়িব লাগিব কেইটা ক্ৰেডিট দিয়া আছে আৰু কিমান মাৰ্কসৰ এক্সাম হ'ব তো হেতু তোমালোকে চাই লবা তো আজিৰ ভিডিওতে ইমানেই আছিল তো ভিডিও হেক লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও